মই আমাৰ নলবাৰী সমষ্টিৰ বিধানসভা সমষ্টিৰ খাটিগুচিৰ পৰা ধমধমালৈ আহি আছিলোঁ। এইখিনিতে আচৰিত কথা, ইয়াতে আপোনালোকে জানে যে এগৰাকী বহুবল্কী বিধায়ক জয়ন্তমল্ল বৰুৱা তেখেত মানে মন্ত্ৰীও আৰু এনেকুৱাকে নিজকে দম্বালি মাৰি থাকে, তেখেত প্ৰভাৱশালী মন্ত্ৰী। কিন্তু এই প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ এইটো সমষ্টিত আজি প্ৰায় 2-3 বছৰে হ'ব এই যিটো খাটিগুচিৰ পৰা ধমধমা সংযোগীটো মেইন ৰাস্তা আৰু এই অঞ্চলৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট ৰাস্তা, গুৰুত্বপূৰ্ণ ৰাস্তা। এই গুৰুত্বপূৰ্ণ ৰাস্তাটোৰ আজি 2 বছৰ আগতে ইয়াতে এটা কালভাৰ আছিলে, কালভাৰটো মানে বানপানীত উঠি গৈছিলে। এতিয়ালৈকে ৰাস্তা নাই। আপুনি চাওক, আজি যদি 3টা বছৰ ধৰি যদি এনেকে ৰাস্তা নোহোৱাকে মানুহখিনি জমৰ যাতনা ভুগি আছে, আজি 2 দিন পিছত বৰষুণ হ'ব, বৰষুণ হোৱাৰ লগে লগে গোটেই পানীৰে ভৰ্তি হৈ যাব, তেতিয়া এই মানুহখিনিয়ে খাটিগুচিৰ পৰা মানুহখিনি ধমধমালৈ কেনেকৈ যাব বা ধমধমাৰ পৰা খাটিগুচিলৈ কেনেকৈ যাব? গতিকে ইমান ডাঙৰ বহুবল্কী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা মুখ বেকা কৰি তেওঁ মানুহক অপমান কৰিব পাৰে, মানুহক তুচ্ছ তাচ্ছিল্য কৰিব পাৰে, কিন্তু নিজৰ সমষ্টিত গৃহ সমষ্টিত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাস্তা খাটিগুচি ধমধমা সংযোগী ৰাস্তা যিটো, এইখিনি মই আছো প্ৰায় মাজুহিৰাল খৰকুচি গাঁৱৰ অঞ্চল। গতিকে ইয়াতে মানে এনেকুৱা এটা অৱস্থা হৈছে, ইয়াৰ স্থানীয় লোক এজনে কৈছে যে ইয়াত এক্সিডেণ্টৰ মানুহো ঢুকাইছে। তো এনেকুৱা এটা পৰিৱেশৰ পিছতো তেওঁলোকৰ কিন্তু গা নলৰে হিমন্ত বিশ্ব শৰ্মাৰ এই চামচা এই মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। কিন্তু জয়ন্তমল্ল বৰুৱাই আপোনালোকে চাওক, এতিয়া পথাৰৰ মাজেৰে মানুহ আহিবলগীয়া হৈছে, পথাৰৰ মাজেৰে মানুহবিলাক আহি ধমধমাৰ পৰা খাটিগুচি বা খাটিগুচিৰ পৰা ধমধমা আহিবলগীয়া হৈছে। অকল খাটিগুচি নহয়, এইফালে আপুনি তামোলপুৰ যোৱা ৰাস্তা এটা আছে, তামোলপুৰৰ ফালে মানুহ যাব পাৰে, এইফালে ধমধমাৰ পৰা আদি কৰি আপুনি মানে মেইন যিটো ৰাস্তা ধমধমাৰ পৰা নলবাৰী যোৱা এইটো এটা মেইন ৰাস্তা আছিলে। কিন্তু এনেকুৱা বহুবল্কী মন্ত্ৰীগৰাকী এই ৰাস্তাটো এতিয়ালৈকে বনাব পৰা নাই, এই কালভাৰখিনি বনাব পৰা নাই। এতিয়া এই সমষ্টিৰ মানুহখিনিয়ে কেনেকৈ অহা যোৱা কৰিব? আৰু ধৰক 15 দিন পিছত যেতিয়া বৰষুণ হ'ব, চাৰিওফালে পানী হ'ব, তেতিয়া এইখিনি মানুহ সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বন্ধ হ'ব। প্ৰায় 2-3টা বছৰ এনেকৈ থাকিলে মন্ত্ৰীগৰাকী শুই আছে নেকি? দেখা পোৱা নাই নেকি? নে চকুত কিবা লাগিছে তেওঁৰ? নে তেওঁৰ চামচাবিলাকে এইবিলাক দেখা নাই? তেওঁ ক'ব পৰা নাই নেকি যে এইটো যে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ৰাস্তা? তেওঁৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ গুৰুটো PWD মিনিষ্টাৰ ন, এই ৰাস্তাটো PWD ৰাস্তা হয়। তে এই লোক নিৰ্মাণ বিভাগৰ পৰা এই ৰাস্তাটো কিয় কৰিব পৰা নাই? লজ্জা নাপায় নেকি জয়ন্তমল্ল বৰুৱাই? লজ্জা নাপায় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ডাঙৰ কথা কয়, ডাঙৰ ডাঙৰ দম্বালি মৰাৰ কথা ক'ব পাৰে? এতিয়া ফূৰ্তিত তেওঁ নাচি আছিলে, জয়ন্তমল্লই বিহু নাছিলে। ইয়াত আহি নাচক আপুনি পাৰে যদি, দম আছে যদি খৰকুচিত আহি নাচক, এইখিনি ঠাইত নাচক। আহি 15টা দিন পিছত আপুনি ইয়াত আহিব জয়ন্তমল্ল বৰুৱা দিগৰা, ইয়াৰ ৰাইজে আপোনাক দেখাই দিব যে আপোনাৰ মানে এই যে মুখ বেকা কৰি দম্বালি মৰা উচতনিমূলক তুচ্ছ তাচ্ছিল্য কৰা কথা মানুহে দেখাই দিব। লাজ নাপায় নেকি? এতিয়া এই ৰাস্তাটোৰ ইটোপাৰৰ পৰা স্কুল আছে, এইপাৰৰ স্কুল আছে, 2-3 ছাত্ৰ ছাত্ৰীসকল কেনেকৈ যাব সেই কথা তেওঁলোকে নাজানে। হয়তো খাটিগুচিৰ পৰা ধমধমাৰ বহুত বিদ্যালয় আছে, হাই ছেকেণ্ডেৰী স্কুল আছে, তাতে ষ্টুডেণ্টবিলাকে পঢ়ে। এই বাৰিষাৰ সময়খিনিত তেওঁলোকে কেনেকৈ পঢ়িব? সেইখিনি কথা তেওঁলোকে জয়ন্তমল্ল বৰুৱাৰ এতিয়াও গাত লগা নাই নেকি? তেওঁ জয়ন্তমল্ল বৰুৱাই দেখা নাপায় নেকি? ইয়াৰ স্কুলত কেনেকৈ যাব, পঢ়িব কেনেকৈ, বজাৰ কেনেকৈ কৰিব মানুহে, বা যাতায়াত কেনেকৈ কৰিব তেওঁ দেখা নাই নেকি? এইখিনি কাণ্ডজ্ঞান যদি জয়ন্তমল্ল বৰুৱাৰ নাই, তেখেতে সঁচাকৈ তেখেতে যে মন্ত্ৰিত্বত যে দম্বালি মাৰি থকা জয়ন্তমল্ল বৰুৱাই নিজে পদত্যাগ কৰা উচিত। আৰু আপোনাক মই সঁচাকৈ এইখিনি ৰাইজে কিন্তু আপোনাক শিক্ষা দিব, চাই থাকক। 2-3টা বছৰ হ'ল আপোনাৰ কি আপুনি এইখিনি নাজানে? ইমান অকৰ্মণ্য হৈ আপুনি ইয়াতে শুই আছে, ডাঙৰ ডাঙৰ কথা কয়। আজি অসমৰ ৰাইজে দেখা পাব আপোনাৰ চৰিত্ৰৰ কথা। আপুনি যে ডাঙৰ ডাঙৰ দম্বালি মাৰা কথাত বাদে আপুনি যে একো কাম নকৰে, সেই কথা আজি স্পষ্ট হ'ব।